নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই ধৰিত্ৰী লোহাৰ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ ফাউণ্ডাৰ ডাইৰেক্টৰ। বন্ধুসকল, আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম আপুনি ঘৰতে বহি খুব কম ইনভেষ্টমেণ্টত ফেনাইলৰ উদ্যোগ কেনেকৈ আৰম্ভণি কৰিব পাৰিব। গতিকে আশা কৰোঁ আপুনি ভিডিঅ'টি শেষলৈকে চাব। লগতে ভিডিঅ'টি আপুনি অন্য 10 জনলৈ শ্বেয়াৰ কৰি দিব যাতে অন্যজন লোকেও বেনিফিট লাভ কৰে। বন্ধুসকল, আপুনি যদি ফেনাইলৰ ইণ্ডাষ্ট্ৰী আৰম্ভণি কৰিম বুলি ভাবে তেতিয়াহ'লে আপুনি মাত্ৰ 6,500 টকাৰ বিনিয়োগত প্ৰথমবাৰৰ বাবে আপুনি ফেনাইলৰ ইণ্ডাষ্ট্ৰীটো আৰম্ভণি কৰিব পাৰে। এই ইণ্ডাষ্ট্ৰীটো আৰম্ভণি কৰিবলৈ হ'লে কি কি ৰ মেটেৰিয়েলছৰ প্ৰয়োজন হয় আৰু এই মেটেৰিয়েলছখিনি কি হয়, লগতে এই মেটেৰিয়েলছখিনিৰ দাম কিমান হয় আৰু এই মেটেৰিয়েলছখিনি আপুনি ক'ত পাব, ইয়াৰে বিষয়ে আমি ভিডিঅ'টিত আলোচনা কৰিম। ফেনাইলৰ ইণ্ডাষ্ট্ৰী আৰম্ভণি কৰিবৰ কাৰণে আপোনাক খুব বেছি মেটেৰিয়েলছৰ ৰিকুৱাৰমেণ্ট নহয়। এই উদ্যোগটো কৰিবলৈ হ'লে মাত্ৰ আপোনাৰ 3টা সামগ্ৰীৰ প্ৰয়োজন হয়, যেনে ফেনাইলৰ যিবোৰ কনচেনট্ৰেট থাকে সেইবোৰ আপোনাক লগা হয়। প্ৰথমটো হৈছে আপোনাৰ ব্লেক ফেনাইলৰ কনচেনট্ৰেট, দ্বিতীয়টো হৈছে আপোনাৰ হোৱাইট কনচেনট্ৰেট, তৃতীয়টো হৈছে আপোনাৰ লেমন ফ্লেভাৰ থকা কনচেনট্ৰেট আৰু চতুৰ্থটো হৈছে আপোনাৰ চিত্ৰনলা ফ্লেভাৰ থকা হোৱাইট ফেনাইলৰ কনচেনট্ৰেট। ইয়াৰ পিছতে লাগিব আপোনাক বটলবিলাক, যিবোৰ খালী প্লাষ্টিকৰ বটলবোৰ আমি দেখিবলৈ পাওঁ মাৰ্কেটত, তেনেকুৱা ধৰণৰ বটল আপোনাক প্ৰয়োজন হ'ব। ব্লেক ফেনাইলৰ কাৰণে আপোনাৰ ব্লেক কালাৰৰ বটলবোৰ আপুনি পাই যাব। সেই ব্লেক কালাৰৰ বটলবোৰ আপুনি ইউজ কৰিব লাগিব, অৰ্থাৎ ব্যৱহাৰ কৰিব লাগিব। আৰু হোৱাইট ফেনাইলৰ কাৰণে যিবোৰ বটল থাকে সেইবোৰ বটল আপুনি ইউজ কৰিব লাগিব। তাৰপিছতে আপোনালোকক লগা হ'ব বটলটোৰ যিবোৰ ঢাকন অৰ্থাৎ কেপ, সেইবোৰ আপোনালোকক লগা হ'ব। ইয়াৰ লগতে আপোনালোকক লগা হয় বটলৰ ষ্টিকাৰবোৰ। বৰ বিশেষ সামগ্ৰীৰ প্ৰয়োজন নহয় এই ফেনাইলৰ উদ্যোগটি আৰম্ভণি কৰিবৰ কাৰণে। এই সামগ্ৰীখিনি লৈয়ে আপুনি ৰেডি কৰি আপুনি ঘৰতে খুব কম টকা ইনভেষ্ট কৰি আপুনি ব্যৱসায়টো আৰম্ভণি কৰিব পাৰিব। এই উদ্যোগটোত যি ব্যৱহৃত সামগ্ৰী থাকে এই সকলোখিনি সামগ্ৰী আপোনালোকে আমাৰ পৰা ল'ব পাৰিব আৰু এই সামগ্ৰীখিনি লৈ আপোনালোকে ঘৰতে আৰম্ভণি কৰিব পাৰিব। ইয়াৰ যি কনচেনট্ৰেট তাত অকল আপুনি পানী মিক্স কৰিব লাগিব আৰু আপুনি ব্যৱসায়টো আৰম্ভণি কৰিব পাৰিব। মাত্ৰ 6,500 টকাৰ বিনিয়োগেৰে পোনপ্ৰথমে আপোনালোকে ফেনাইলৰ ইণ্ডাষ্ট্ৰীটো আৰম্ভণি কৰিব পাৰে। এই ফেনাইলৰ ইণ্ডাষ্ট্ৰীটো এবাৰ আৰম্ভণি কৰাৰ পাছত যেতিয়া আপুনি ইয়াক মাৰ্কেটত ল'ব পাৰিব, লগতে ব্যৱসায়টো আগবাঢ়িব, তেতিয়া আপোনালোকে ক্ৰমান্বয়ে নিজৰ ইনভেষ্টমেণ্টটো বঢ়াই প্ৰডাক্টৰ যিটো প্ৰডাকশ্যন আপোনালোকে বঢ়াই ল'ব পাৰিব। আৰু ফেনাইলৰ ইণ্ডাষ্ট্ৰীটো আৰম্ভণি কৰিলে আপুনি এটা কথা নিশ্চিন্ত থাকিব যে ধৰি লৈছোঁ আপুনি যদি 6,500 টকাত ব্যৱসায়টো আৰম্ভণি কৰে তেতিয়াহ'লে আপোনালোকে 6,500 টকাত 6,500 টকাই লাভ পাব। বন্ধুসকল, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। পুনৰ লগ পাম অন্য এটি ব্যৱসায়ৰ লগত জড়িত থকা নেক্সট ভিডিঅ'ত। ধন্যবাদ।